নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মই অসমীয়া নাটকৰ তোমালোকৰ A to Z সকলোবিলাক কুৱেশ্যন এনচাৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰি সুন্দৰভাৱে আজি গোটেইখিনি তোমালোকে চাবা, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ বহুতখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই ভিডিঅ'টোত উপস্থাপন কৰিছোঁ। আজি তোমালোকৰ ইউনিটত পাৰিজাত হৰণ পিম্পৰা গুচোৱা এই দুখন নাটকৰ মই কুৱেশ্যন এনচাৰবিলাক দি দিছোঁ। প্ৰতিটো কুৱেশ্যন এনচাৰে তোমালোকৰ ফাইনেল এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। গতিকে আমি পলম নকৰি ইউনিটটোত থকা প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰোঁ। তোমালোকৰ এই দুটা ইউনিট আজি এটা ভিডিঅ'টোৰ জৰিয়তে উপস্থাপন কৰা হৈছিল। প্ৰথমতে আছে পাৰিজাত হৰণ নাটক। পাৰিজাত হৰণ নাটকখনৰ নাট্যকাৰজন কোন? পাৰিজাত হৰণ নাটকখনৰ নাট্যকাৰজন হৈছে শ্ৰীমন্ত শংকৰদেৱ। পাৰিজাত হৰণ নাটকখন ৰচনা কৰোঁতে নাট্যকাৰজনৰ কোন উৎসৱৰ লগত সহায় হৈছিল? বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ এইবিলাকৰ কথা তোমালোকে পাবা। শংকৰদেৱে ৰচনা কৰা নাটকেইখনৰ নাম কি আছিল? চিহ্নযাত্ৰা, পত্নীপ্ৰসাদ, তাৰপিছত কালীয় দমন, তাৰপিছত কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয় এইবিলাক। তাৰপাছত শংকৰদেৱে ৰচনা কৰা নাটককেইখন আমি এইটো আলোচনা কৰিলোঁ। তোমালোকৰ মই দিয়া প্ৰতিটো কুৱেশ্যন এইবিলাক হৈছে তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন বা 2 মাৰ্কৰ কুৱেশ্যন। তোমালোকে সেই গোটেইখিনি পাৰিজাত হৰণৰ গোটেইখিনি তোমালোকে চাব লাগিব। ইউনিটবিলাক বহুত দীঘলীয়া হয় বাবে মই ইউনিটবিলাকত বহুতখিনি কুৱেশ্যন এনচাৰ আছে, আৰু গোটেইখিনি কুৱেশ্যন এনচাৰ সামৰি মই এইটো লং ভিডিঅ' উপস্থাপন কৰিছোঁ। ইয়াৰ পাছত তোমালোকৰ পিম্পৰা গুচোৱা আৰু এই শংকৰদেৱৰ নাটকখনৰ লগত পাৰিজাত হৰণ আৰু পিম্পৰা গুচোৱাৰ আন বেলেগকৈ ভিডিঅ' উপস্থাপন কৰা নহয়। এই পাৰিজাত হৰণ আৰু পিম্পৰা গুচোৱাৰ ওপৰত এইটোৱে ভিডিঅ' হয়। পাৰিজাত হৰণ নাটকখনৰ কাহিনী ভাগ ক'ৰ পৰা লোৱা? পাৰিজাত হৰণ নাটকখনৰ কাহিনী ভাগ চমুকৈ লিখা। শ্ৰীকৃষ্ণ ৰুক্মিণীয়ে স্বৰ্গৰ পৰা পাৰিজাত ফুল আনি দিছিল, আৰু তাকে দেখি অৰ্থাৎ সত্যভামাৰ মনত হিংসা হ'ল, আৰু সেই কথাই নাৰদে শ্ৰীকৃষ্ণক কোৱাত শ্ৰীকৃষ্ণই ভুল কৰা বুলি সত্যভামাৰ আগত স্বীকাৰ কৰিলে। কিন্তু সত্যভামাই তেওঁৰ এই গোটেইখিনি মানিহেনে পাৰিজাত হৰণ নাটকখন কেনেদৰে সৃষ্টি হৈছিল ইয়াত তোমালোকে গোটেইখিনি সুন্দৰভাৱে পঢ়িহেনে তোমালোকে নিজাববীয়াকৈ নিজৰ ভাষাত, অসমীয়া যিহেতু অসমীয়া নাটক হয়, তোমালোকে নিজাববীয়াকৈ নিজৰ ভাষাত লিখিব পাৰিবা। এতিয়া নেক্সট কুৱেশ্যন আহিলোঁ। পাৰিজাত হৰণ নাটকত নাটকাৰে মৌলিকতা কিদৰে প্ৰকাশ পাইছে আলোচনা কৰা। অৰ্থাৎ পাৰিজাত হৰণ নাটকখনৰ কাহিনী ভাগত হৰিবংশ বা ভাগৱত পুৰাণ, বিষ্ণু পুৰাণৰ পৰা লোৱা হৈছিল। কোনো কাহিনী বা নিজৰ সন্নিৱিষ্ট কৰিব নোৱাৰি। অৰ্থাৎ পাৰিজাত হৰণ তোমালোকে এই কাহিনীটো তোমালোকে হয়তো পঢ়িছা, আৰু মোৰ ইউটিউব চেনেলটোত যদি তোমালোকে নতুনকৈ আহিছা প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কাৰণ ভিডিঅ'বিলাক বহুতখিনি কষ্ট কৰি বনোৱা হয়, আৰু তোমালোকে যিমানখিনি ছাপোৰ্ট কৰা সিমানখিনি ভিডিঅ'বিলাক উপস্থাপন কৰাত সহজ হয়। আৰু তোমালোকক ইমান ধুনীয়াকৈ কুৱেশ্যন এনচাৰ দি দিছোঁ ভিডিঅ'বিলাকৰ জৰিয়তে। অকল এটা ইউনিটতে ইমানখিনি দীঘলকৈ ভিডিঅ'বিলাক উপস্থাপন কৰিছোঁ। গতিকে তোমালোকে যিমানখিনি পাৰা ছাপোৰ্ট কৰিবা। এতিয়া আমি আগবাঢ়োঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যন হৈছে চৰিত্ৰৰ বিশ্লেষণ কৰা। শ্ৰীকৃষ্ণ, নাৰদ আৰু ইন্দ্ৰ এইবিলাকৰ চৰিত্ৰ কেনেধৰণৰ, শ্ৰীকৃষ্ণ কেনেধৰণৰ আছিল, বা পাৰিজাত হৰণ নাটকখনত শ্ৰীকৃষ্ণৰ চৰিত্ৰ কি আছিল, তাৰপিছত নাৰদৰ চৰিত্ৰ কি আছিল, এইবিলাকৰ বিষয়ে লিখিব দিছে। গতিকে তোমালোকে এইখিনি কথা তোমালোকে হয়তো ইয়াৰে নাৰদৰ বা ইন্দ্ৰৰ এনেদৰে আহিব পাৰে যে পাৰিজাত হৰণ নাটকখনত ইন্দ্ৰৰ বিষয়ে চমুকৈ লিখা, এনেদৰে তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন আহি যাব পাৰে। গতিকে এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা। প্ৰতিটো কুৱেশ্যনে মই এই ভিডিঅ'টো এটা ভিডিঅ' দিওঁ, কিন্তু এই ভিডিঅ'টোতে তোমালোকৰ বহুতখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ তোমালোকৰ সন্নিৱিষ্ট আছে। গতিকে তোমালোকে এই পাৰিজাত হৰণ আৰু পিম্পৰা গুচোৱা এই দুটা ইউনিট মই আজি এটা ভিডিঅ'টোৰ জৰিয়তে দি দিছোঁ। দুটা অধ্যায় এটা ইউনিটতে আছে, যিহেতু 3টা অধ্যায় আছে এটা 2 নম্বৰ ইউনিটত, কিন্তু আজি 2টা অধ্যায় পোনপ্ৰথমে আমি আলোচনা কৰিছোঁ। সেইটো হৈছে পাৰিজাত হৰণ আৰু পিম্পৰা গুচোৱা। এতিয়ালৈকে পিম্পৰা গুচোৱালৈকে অহা নাই, লাহে লাহে তোমালোকৰ পিম্পৰা গুচোৱা অধ্যায়টো আহিব। তোমালোকে পাৰিজাত হৰণৰ মই যিখিনি কুৱেশ্যন এনচাৰ মই আলোচনা কৰিছোঁ এই ভিডিঅ'টোত গোটেইখিনি তোমালোকৰ বহুতখিনি ইম্পৰ্টেণ্ট হয়। পাৰিজাত হৰণ নাটকখনত কি ৰসৰ কথা প্ৰকাশ পাইছে, এইবিলাক ৰসৰ কথা তোমালোকৰ আহিব। বীৰ ৰস, ৰুদ্ৰ ৰস,
হাস্যৰস এইবিলাক ৰসৰ কথা তোমালোকে হয়তো যিসকলে মানে জানা তোমালোকক বহুতখিনি সহায় কৰিব। পাৰিজাত হৰণ নাটকখনৰ সৰ্বমুঠ কিমানটা গীত আছে? 19টা গীত আছে। তোমালোকৰ এইটো কুৱেশ্যনো বহুতখিনি ইম্পৰ্টেণ্ট হয়। তোমালোকৰ কেতিয়াবা 1 মাৰ্কৰ কুৱেশ্যন আহি যায়। পাৰিজাত হৰণ নাটকখনত কেইটা গীত আছে? 19টা গীত আছে। পাৰিজাত হৰণ নাটকখনত শ্ৰীকৃষ্ণৰ মহিমা প্ৰকাশ কিদৰে হৈছিল এই বিষয়ে লিখা। অৰ্থাৎ পাৰিজাত হৰণ নাটকখনত যিদৰে শ্ৰীকৃষ্ণই পাৰিজাত ফুলটো আনি দিছিল সেইখিনি কথাৰ পৰা আৰম্ভ কৰি বা পাৰিজাত বৃক্ষ আনি দিছিল সেইখিনি কথাৰ পৰা ষ্টাৰ্ট কৰিবা। এতিয়া আমি পাৰিজাত হৰণ নাটকখনৰ এটা চমু অৰ্থাৎ অতি চমু প্ৰশ্ন আলোচনা কৰিম। 1 মাৰ্কৰ কুৱেশ্যন হয়। অৰ্থাৎ পাৰিজাত হৰণ নাটকখনৰ সৰ্বমুঠ কিমানটা গীত আছে? 19টা গীত আছে। এইবিলাক তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন হয় আৰু এই 1 মাৰ্কৰ কুৱেশ্যনখিনি তোমালোকৰ বহুতখিনি ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে প্ৰতিটো 1 মাৰ্কৰ কুৱেশ্যন যাতে ভালদৰে নিৰীক্ষণ কৰি যোৱা। পাৰিজাত হৰণ নাটকখনত তোমালোকৰ ইয়াত পাৰিজাত হৰণ নাটকখনত কেইটা ৰস আছে, কি এইবিলাকৰ কথাও তোমালোকৰ আহিব। পাৰিজাত হৰণ নাটকখনত সৰ্বমুঠ কিমানটা গীত আছিল বুলি কৈছিলোঁ? প্ৰথমতে 19টা, কিন্তু ইয়াত 27টা বুলি কৈছে। কিন্তু দেৱ ফটিমা, মুক্তি, ভংগল ফটিমা এইবিলাককে ধৰি 27টা, এই তিনিটাকে ধৰি 27টা। তাৰপাছত শংকৰদেৱে পাৰিজাত হৰণ নাটকখনৰ আধাৰত লিখা গ্ৰন্থকেইখনৰ নাম লিখা। বা এনেদৰে তোমালোকক দিব পাৰে যে শংকৰদেৱৰ পাৰিজাত হৰণ নাটকখনৰ আধাৰত লিখা গ্ৰন্থ এখনৰ নাম লিখা। সেইটো আছে ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ, তাৰপিছত হৰিবংশ। ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ আৰু হৰিবংশ। পাৰিজাত হৰণ নাটকখনত ৰুক্মিণীয়ে কেনেধৰণৰ ভক্তিৰ প্ৰতীক, অৰ্থাৎ তেওঁৰ ভক্তি কেনেধৰণৰ, এইবিলাক কুৱেশ্যন তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন হয়। বিশেষকৈ তোমালোকৰ মানে সংখ্যাৰ ওপৰত আহিব। যেনে তোমালোকৰ পাৰিজাত হৰণত শংকৰদেৱৰ মানে কিহৰ ওপৰত মানে গুৰুত্ব দিয়ে। তাৰপিছত পাৰিজাত হৰণ নাটকখনত কেইটা গীত আছে, কেইটা কাহিনী আছে, এইবিলাক কুৱেশ্যন তোমালোকৰ 1 মাৰ্কৰ বেছিকৈ আহিব। গতিকে তোমালোকে এইবিলাক কুৱেশ্যন মেইনলি তোমালোকে চাব লাগিব। পাৰিজাত হৰণ নাটকখনত নাৰদে কেনেধৰণৰ পাতনি মেলিছিল, নাৰদে কেনেধৰণৰ পাতনি মেলিছিল, এইবিলাক কুৱেশ্যন অলপ ইম্পৰ্টেণ্ট হয়। তথাপিও ইমানখিনি মানে ইম্পৰ্টেণ্ট হয়। আৰু কিন্তু নৱৰস তোমালোকে জানিব লাগিব। নৱৰস কি? বীৰ ৰস, হস্য ৰস, তাৰ ৰুদ্ৰ ৰস, অদ্ভুত, ভয়ানক। তোমালোকে নৱৰস বুলি ক'লে তোমালোকে নৱৰস এই গোটেইকেইটা ৰসৰ নাম তোমালোকে জানিব লাগিব। মেইনলি তোমালোকৰ পাৰিজাত হৰণত 2টামান ৰস লাগে। ৰুদ্ৰ ৰস মই আগতে 2টা প্ৰশ্নত তোমালোকক আলোচনা কৰি দিছোঁ। সেইটো কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকক, যে পাৰিজাত হৰণ নাটকখনত ইয়াৰে ধৰা হ'ল তোমালোকক বহুতকেইটা ৰস দিলে, পাৰিজাত হৰণ নাটকখনত ইয়াৰে কোনটো ৰস আটাইতকৈ গুৰুত্বপূৰ্ণ ৰস, এনেদৰে দি দিব পাৰে। তাৰপাছত নৱৰসৰ পাছত তোমালোকৰ বহুতখিনি মানে পাৰিজাত হৰণৰ ওপৰত বহুতখিনি 1 মাৰ্কৰ কুৱেশ্যন আছে। মই যিমানখিনি পাৰোঁ তোমালোকক 1 মাৰ্কৰ প্ৰতিটো কুৱেশ্যনে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। কাৰণ পাৰিজাত হৰণ এই নাটকখনত তোমালোকৰ ইমানখিনি কুৱেশ্যন এনচাৰ নাছিল, কিন্তু মই তোমালোকক ইম্পৰ্টেণ্ট হিচাপত মই যিহেতু এটা ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি পাৰিজাত হৰণৰ এই নাটকখনৰ গোটেইখিনি কুৱেশ্যন এনচাৰ তোমালোকক এড কৰিছোঁ। গতিকে ভিডিঅ'টো অলপ দীঘলীয়া হৈছে আৰু ভিডিঅ'টোত যিমানখিনি তোমালোকৰ কুৱেশ্যন এনচাৰ আছে প্ৰতিটো কুৱেশ্যন এনচাৰ তোমালোকৰ বাবে বহুতখিনি ইম্পৰ্টেণ্ট হয়। আৰু মই যিমানখিনি জানো তোমালোকক মানে বহুতখিনি মানে ফাইনেল এক্সামৰ বাবে বহুতখিনি হেল্প কৰিব এই ভিডিঅ'টোৱে। আৰু ইয়াত থকা প্ৰশ্ন উত্তৰে বহুতখিনি তোমালোকক হেল্প কৰিব ফাইনেল এক্সামত। গতিকে তোমালোকে অলপ ছাপোৰ্ট কৰিবা বুলি আশা ৰাখিলোঁ, কাৰণ ভিডিঅ'টো বনাওঁতে বহুতখিনি কষ্ট হৈছে। আৰু তোমালোকে হয়তো গমেই পোৱা তোমালোকৰ কিতাপত ইমানখিনি কুৱেশ্যন এনচাৰ নাই। মই যিমানখিনি পাৰোঁ তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অংকীয় নাটকেইখন কি? শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা 6টা অংকীয় নাট ৰচনা কৰিছিল। সেই নাটকেইবোৰ হৈছে পত্নী প্ৰসাদ, তাৰপিছত কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। এইকেইখন 6খন নাটক আছে শ্ৰীমন্ত শংকৰদেৱৰ। তাৰপাছত তেওঁ যদি তোমালোকক নাটকেইখন কি ইয়াত সুধিছে, অকল যদি নাটকেইখনৰ বিষয়ে লিখিব দিয়ে তেনেহ'লে তোমালোকে লিখিব লাগিব। অৰ্থাৎ তোমালোকে এই 6খন নাটকৰ অংকীয় নাটকৰ কথা তোমালোকে জানিব লাগিব অলপ। যেনে পত্নী প্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, তাৰপাছত ৰাম বিজয়। তাৰে ভিতৰত এক অন্যতম হৈছে পাৰিজাত হৰণ। অৰ্থাৎ পাৰিজাত হৰণ আমি এতিয়া তোমালোকক আলোচনা কৰি আছোঁ। পাৰিজাত হৰণ নাটকখনত কি ৰসৰ
বেছ আছে অৰ্থাৎ পাৰিজাত এইটো কুৱেশ্যন বহুতখিনি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো মেইনলি তোমালোকে চাবা বুলি আশা ৰাখিলোঁ কাৰণ তোমালোকক মই যিখিনি কুৱেশ্যন এনচাৰ মানে ইম্পৰ্টেণ্ট বুলি কৈ আছোঁ এতিয়ালৈকে এইখিনি বহুতখিনি ইম্পৰ্টেণ্ট হয় তোমালোকক 1 মাৰ্কৰো আহিব পাৰে যে পাৰিজাত হৰণৰ নাটকখনত কি ৰহৰ সমবেত ঘটিছে পাৰিজাত হৰণৰ নাটকখনত কি ৰহৰ সমবেত ঘটিছে এইবিলাক তোমালোকে মেইনলি চাবা নাৰদে কৃষ্ণক কি ফুল প্ৰদান কৰিছিল নাৰদে কৃষ্ণক পাৰিজাত ফুল এপাহ প্ৰদান কৰিছিল তোমালোকৰ পাৰিজাত হৰণ কাহিনীটোৱে হৈছে পাৰিজাত ফুলৰ কাৰণে তোমালোকৰ এই কাহিনীটো অৰ্থাৎ এই নাটকখন উদ্ভাৱন হৈছে অৰ্থাৎ পাৰিজাত ফুলেৰে পাৰিজাত হৰণ নাটকখনৰ আধাৰত অংকীয় নাটকৰ কলা কৌশলৰ বিষয়ে চমুকৈ বিশ্লেষণ কৰা অৰ্থাৎ অংকীয় নাটক পাৰিজাত হৰণ এই যিখন নাটক আছে এই নাটকখন কিদৰে অংকীয় নাটকত মানে উপস্থাপন কৰিছে তাৰ বিষয়ে তোমালোকে অলপ লিখিব লাগিব ধৰা হ'ল অংকীয় নাটকখনৰ মুখ বা প্ৰতিমুখ এইবিলাক দেখুৱাইছে বা নাৰদৰ দ্বাৰা পাৰিজাত প্ৰদান এইবিলাকৰ কথা দেখুৱাইছে যিটো কাহিনী তোমালোকৰ পাৰিজাত হৰণত আছে সেই কাহিনীটো যেতিয়া তোমালোকৰ তোমালোকৰ নাটক ৰূপে দেখাব ন তাত বস্তুবিলাক তোমালোকে হয়তো বুজি পাবা অৰ্থাৎ যিবিলাক তোমালোকৰ এইটো কুৱেশ্যনো বহুতখিনি মানে ইম্পৰ্টেণ্ট হয় মানে নাটকৰ লগত অংকীয়া নাটকৰ লগত বহুতখিনি এইটো পাৰিজাত হৰণ কিদৰে মানে গুৰুত্বপূৰ্ণ আছে এই প্ৰশ্নটো অলপ চাবা তোমালোক নেক্সট যেতিয়া পাৰিজাত হৰণৰ পাছত পিম্পৰা গুচোৱালৈ আহিলোঁ পিম্পৰা গুচোৱা যিহেতু ইউনিটটোত থকা দ্বিতীয় অধ্যায় হয় পিম্পৰা গুচোৱাত ইয়াত তোমালোকৰ বহুতখিনি কথা তোমালোকে পাৰিজাত হৰণৰ দৰে ইয়াত বহুতখিনি কুৱেশ্যন এনচাৰ আছে পিম্পৰা গুচোৱাত ইয়াত তোমালোকৰ নাটকখনৰ প্ৰধান চৰিত্ৰ কি দুটা কৃষ্ণ আৰু যশোদা হৈছে নাটকখনৰ প্ৰধান চৰিত্ৰ তাৰপিছত নাটকখনত কেইটা প্ৰতিমা ব্যৱহাৰ কৰা হয় নাটকখনত এনেদৰে আহিব পাৰে যে পিম্পৰা গুচোৱা নাটকখনত প্ৰতিমা ব্যৱহাৰ কৰা হৈছিল নে নাই কৰা অৰ্থাৎ প্ৰতিমা আৰু মুক্তিমংগল ব্যৱহাৰ হোৱা নাছিল নাটকখনত পোৱা শ্লোক ক'ত পোৱা গৈছিল নাটকখনত পোৱা শ্লোক বজ্ৰবিহাৰ নামৰ কাব্যখনত পোৱা গৈছিল অৰ্থাৎ পিম্পৰা গুচোৱা নাটকখনত পোৱা শ্লোকসমূহ ক'ত পোৱা গৈছিল এইবিলাক কুৱেশ্যন তোমালোকৰ মানে বহুতখিনি ইম্পৰ্টেণ্ট হয় বজ্ৰবিহাৰ নামৰ কাব্যখনত পোৱা গৈছিল তোমালোকৰ প্ৰতিটো কুৱেশ্যন মই তোমালোকক বেছ হিচাপে দি দিছোঁ যাতে তোমালোকৰ সুবিধা হয় আৰু যিমানখিনি কুৱেশ্যন এনচাৰ দিছোঁ প্ৰতিটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় গতিকে তোমালোকে মোৰ ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা পাৰ্ট 2 ভিডিঅ'ত আকৌ কুৱেশ্যন এনচাৰ আছে তোমালোকে চাব পাৰিবা